ওয়েলকাম টু মাই ডিজিটেল এডুকাৰ ইউটিউব চেনেল। মোৰ আজিৰ এই ভিডিঅ'টোৰ যোগেদি শেহতীয়াকৈ চৰ্চিত এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ। প্ৰাথমিক বিদ্যালয়ত শিক্ষকতাৰ চাকৰি বাহাল ৰাখিবলৈ টেট বাধ্যতামূলক বুলি শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে যি ৰায়দান কৰিছে, এই ৰায়দানত দেশৰ লাখ লাখ শিক্ষক শংকিত হোৱাৰ লগতে শংকিত হৈছে অসমৰ হাজাৰ হাজাৰ শিক্ষক। আৰু এই সম্পৰ্কে উচ্চতম ন্যায়ালয়ত পুনৰ বিবেচনাৰ বাবে আবেদন জনাব শিক্ষক সংঘই। ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, শিক্ষামন্ত্ৰী, আইনমন্ত্ৰী আৰু সাংসদক দিব স্মাৰক পত্ৰ। এই সম্পৰ্কে এটা বাতৰি প্ৰকাশ পাইছে। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। টেট অনিবাৰ্য কৰি উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ে সৃষ্টি কৰিছে অনিশ্চয়তা আৰু শংকিত অসমৰ হাজাৰ হাজাৰ শিক্ষক। যে উচ্চতম ন্যায়ালয়ে প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ চাকৰি বাহাল ৰাখিবলৈ টেট অনিবাৰ্য কৰি দিয়া ৰায়দানে দেশৰ লাখ লাখ শিক্ষক শংকিত কৰি তুলিছে। অসমতো 2012 চনৰ আগতে নিযুক্ত হাজাৰ হাজাৰ প্ৰাথমিক শিক্ষক আতংকিত হৈছে, কিয়নো যোৱা 1 ছেপ্টেম্বৰত প্ৰাথমিক শিক্ষকৰ বাবে টেট বাধ্যতামূলক কৰি এক ৰায় দিছে। আৰু এই ৰায় অনুসৰি টেট নথকা শিক্ষকসকলে শিক্ষকৰূপে 2 বছৰৰ ভিতৰত টেট পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। আৰু অসমত যিহেতু 2012 চনৰ পৰাহে টেট অনুষ্ঠিত কৰি শিক্ষকৰ নিযুক্তি দিয়া হৈছে, গতিকে দেশৰ আন আন ৰাজ্যৰ লগতে অসমৰো হাজাৰ হাজাৰ প্ৰাথমিক শিক্ষকসকলে শিক্ষকতা জীৱনৰ ভৱিষ্যতক লৈ শংকিত হৈছে। উচ্চতম ন্যায়ালয়ে শিক্ষকসকললৈ দিয়া ৰায় পুনৰ বিবেচনাৰ বাবে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই উচ্চতম ন্যায়ালয়ত আবেদন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু ইয়াৰ সমান্তৰালকৈ সকলো ৰাজ্যৰ পৰা 19 ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, শিক্ষামন্ত্ৰী, আইনমন্ত্ৰী আৰু নিজ ৰাজ্যৰ সকলো সাংসদলৈকে স্মাৰক পত্ৰ প্ৰদানৰ এটা কাৰ্যসূচী ৰূপায়ণ কৰিব। আৰু এই সম্পৰ্কে সদৰি কৰিছে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি তথা অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামী ডাঙৰীয়া। আৰু সন্মিলনীৰ সভাপতি নীলাক্ষী গগৈয়ে কাকত লৈ প্ৰেৰণ কৰা এক বিবৃতিত তেখেতসকলে উল্লেখ কৰিছে যে NCTEৰ নিৰ্দেশনা অনুসৰি 2011 চনৰ পিছত শিক্ষকৰ পদত নিযুক্ত হ'বৰ বাবে টেট পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। আৰু এই বিধি অনুসৰি 2011 বৰ্ষৰ আগত নিযুক্ত আৰু নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকা শিক্ষকসকলৰ বাবে প্ৰযোজ্য নাছিল, কিন্তু উচ্চতম ন্যায়ালয়ে সকলোৰে কাৰণে প্ৰযোজ্য কৰি টেট উত্তীৰ্ণ নহ'লে বাধ্যতামূলক অৱসৰৰ বাবে যি নিৰ্দেশনা দিছে, আদালতে কেৱল 5 বছৰতকৈ কম কাৰ্যকাল থকা শিক্ষকৰ বাবে টেটৰ অনিবাৰ্যতা ৰখা নাই, যদিও পদোন্নতিৰ বাবে টেটৰ প্ৰয়োজনীয়তা আছে বুলি প্ৰকাশ কৰিছে। পূৰ্বতে পদোন্নতি লাভ কৰা শিক্ষকেও টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলকৰূপে আদেশ দিছে। প্ৰতিটো সময়তে নিযুক্তি হোৱা বিধিসমূহ পৃথক থাকে, সেই অনুসৰি শিক্ষক নিযুক্ত হৈ আহিছে। আৰু আগলৈ নিযুক্তি বিধি সলনি নিশ্চয় হৈ থাকিব। নতুন বিধি আহিলে পুৰণি বিধিৰ বৈধতা নোহোৱা হোৱাৰ নজিৰ সৃষ্টি কৰা উচ্চতম ন্যায়ালয়ৰ এই যিটো ৰায়, এই ৰায় অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই বৃহত্তৰ শিক্ষক সমাজৰ প্ৰতি এটা অন্যায় ৰূপে জ্ঞান কৰি উচ্চতম ন্যায়ালয়ত এই ৰায়টো পুনৰ বিবেচনাৰ আবেদন জনোৱাৰ লগতে শিক্ষা অধিকাৰ আইন 2017 চনৰ সংশোধনীত থকা অস্পষ্টতা দূৰ কৰাৰ বাবেও গোচৰ ৰুজু কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। আনহাতে দেশৰ লাখ লাখ শিক্ষকৰ বিপৰীতে দিয়া ৰায় সন্দৰ্ভত কেন্দ্ৰ চৰকাৰৰ হস্তক্ষেপ বিচাৰি অহা 19 ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, শিক্ষামন্ত্ৰী, আইনমন্ত্ৰী আৰু সকলো সাংসদলৈ জিলা সমিতিৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। সন্মিলনীৰ সভাপতি গগৈ আৰু প্ৰধান সম্পাদক গোস্বামীয়ে সকলো মহকুমা সমিতিকে কাৰ্যসূচী সফল কৰাৰ বাবে আহ্বান জনাইছে।
আনহাতে সন্মিলনীৰ তৰফৰ পৰা অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈকে অসম চৰকাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰক বিষয়টো হস্তক্ষেপ কৰাৰ বাবে অনুৰোধ জনাবলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি উল্লেখ কৰিছে। অচিৰেই দেশব্যাপী এই সম্পৰ্কে এটা তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই ঘোষণা কৰিছে। যিহেতু 2012 চনৰ পৰা সেই অসমত টেটৰ প্ৰযোজ্য হৈছে, তাৰ আগত যিসকল আছিলে সেইসকলৰ কাৰণেও এই বিধিখন প্ৰযোজ্য হ'ব বুলি যি ৰায়দান দিছে, ইয়াৰ ফলত আগৰ নিযুক্ত শিক্ষকসকলৰ মাজত এটা শংকা আহি গৈছে। এই ৰায়দানৰ বিপক্ষে অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই বৃহত্তৰ শিক্ষক সমাজৰ প্ৰতি অন্যায়িক ৰূপে জ্ঞান কৰি উচ্চতম ন্যায়ালয়ত এই ৰায়দানৰ পুনৰ বিবেচনাৰ বাবে আবেদন জনাব বুলি উল্লেখ কৰিছে। মোৰ এই ভিডিঅ'টোৰ যোগেদি এই খবৰখিনি জনালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।